নমস্কাৰ, আমাৰ তেজপুৰৰ পৰা আপডেট আহিছে। পাছ কৰিছে এজন ল'ৰাই তেজপুৰৰ লখৰাৰ 38 জন আছিল বুলি কৈছে। ৰানিং ফেইল কৰিছে 6 জনে। ৰোডত ৰানিং হৈছে এতিয়াও, যিহেতু বতৰ বেয়া, সকলোৱে গমেই পাইছে অসমত যিহেতু বৰষুণ হৈ আছে, তাৰ কাৰণে ৰোডত দিছে। কিন্তু ৰোডত দিয়াৰ কাৰণে এটা ভাল হৈছে, ফিল্ডত দিয়াটো যিমান ফেইল কৰিছিলে এতিয়া সিমান ফেইল কৰা নাই, কাৰণ ৰোডত আমাৰ প্ৰেক্টিচ বেছিকৈ কৰা হয়। ল'ৰাজন এইজন পাছ কৰিছে। টোটেল কেণ্ডিডেট 38 জন, 32 জন হাইট চেষ্টত ফেইল কৰিছে 2 জন। হাইট চেষ্টত ইয়াতে খুব কম ফেইল কৰিছে, চেষ্টত নাই, হয়তো হাইটতে হ'ব 2 জন। আৰু চেণ্ট্ৰেল কাষ্ট তেনেকৈ লৈছে। এইটো কাষ্টৰ কথাটো যিহেতু বহুতে সুধি আছে। আৰু 3 কিলোমিটাৰ ভাল, বাকী ৰাস্তা অলপ বেয়া আছে বুলি কৈছে, পাথৰ দিয়া ৰাস্তা আছে। ৰাস্তা যেনেকুৱাই নহওক, তুমি আৰম্ভ যিহেতু কৰিছা, শেষ যিহেতু কৰিবই লাগিব। সেইটো কাৰণে মই আশা কৰিম কোনো যাতে ৰৈ নিদিয়ে, কণ্টিনিউ কৰে। আৰু জোতা লেজ ভালকৈ মাৰিবা, জোতা যাতে খুলি নাযায়। আৰু যিটো চেছ নাম্বাৰ দিয়ে, চেছ নাম্বাৰটো ভালকৈ গাঁঠি মাৰি ল'বা, এইটো যাতে খুলি নাযায়, যাতে তোমাৰ সময় নষ্ট নহয়, আৰু তুমি যাতে ইজিলি এনেকুৱা ৰাস্তাত দৌৰি ক্লিয়াৰ কৰি আহিব পাৰা। SSC GD 2023-24 যিটো বৰ্তমান ভৰ্তি প্ৰক্ৰিয়া চলি আছে, যদি তোমাক চাকৰি লাগে তুমি এইটো ফিজিকেল ক্লিয়াৰ কৰিব লাগিব। তাৰ পিছতহে তোমাৰ DV হ'ব, মেডিকেল হ'ব, আৰু ফাইনেল মেৰিট লিষ্টলৈকে তুমি যাবা। যিটো নাম্বাৰ তুমি স্ক'ৰ কৰি ৰাখিছা CBT এক্সামত, সেই মাৰ্কটোৱে তোমাক কাম দিব। সেইটো কাৰণে সকলো পাছ কৰি আহা। ডিটেইল আমি জনাই আছোঁ আৰু জনাই গৈ থাকিম। থেংক ইউ।